আপুনি কি আপুনি কোন এই প্ৰশ্নৰ উত্তৰ মাথো আপুনি নিজেহে দিব পাৰে আন কাৰোবাৰ পৰা আপোনাৰ ব্যক্তিত্বৰ পৰিচয় কেতিয়াও নুসুধিব অন্তৰ ফালিচি শেষ কৰি দিব সেই উত্তৰে আনে আপোনাক বুজি নাপায় আপুনি নিজেহে নিজক বুজি পায় নহয় জানো শৰীৰটো আপোনাৰ মনটো আপোনাৰ জীৱনৰ গতিপথ আনে কেতিয়াও খলাব নোৱাৰে আপুনি নিজেই খলাব লাগিব মিক্স ভেজ বনাম আজি সেই কাজু আপোনাৰ বাদাম বা নাৰিকল বা বিলাহী পেষ্ট দি নহয় বেংগলী ষ্টাইলত বনাম আজি এয়া প্ৰথমতে দিছোঁ অমিতা এইখিনি আলু অকণমান মই বইল কৰি লৈছোঁ ফুলকবি অকণমান বইল কৰি লৈছিলোঁ নিমখ দি ৰঙালাও এইকণ ফ্ৰেঞ্চ বিন ওলকবি বেঙেনা বাৰী যদি ডিঙিটো একদম ফটা ঢোল হৈ আছে তথাপিতো আৰু খাবলৈ মন যায় কিমান লোকৰ দি থাকিব ধনিয়া এইটো হ'ল ঘিউ গৰু ঘিউ দিম কলেষ্ট্ৰল মাৰো বুলি তেজপাত এখিলা এইকণ আদা থেতেলিয়াই দিম নহৰু 3টা পিঁয়াজ ইমানটোৱে আৰু কেঁচা জলকীয়া কাটি লৈছোঁ শুকান জলকীয়া এটা দিম শুকান মছলাৰ ভিতৰত সেইয়া দালচেনি 2 টুকুৰা ইলাচি 2টা লং এইফালে আহক এটি জিৰা গুড়ি ধনিয়া গুড়ি অকণমান চব্জি মছলা আপুনি দি দিব কিচেন কিং বা যি আছে এইখিনি হ'ল কালজিৰা এতিয়া বনাও বলক তেজপাত কালজিৰা শুকান জলকীয়া দালচেনি ইলাচি এইটা ফালি দিব 2টা লং এতিয়া নহৰু আদা পিঁয়াজ কেঁচা জলকীয়া অকণমান ভাজি ৰঙচুৱা হোৱালৈকে এইখিনি অলপ ভজা হ'ল এতিয়া মই হালধি দি দিম এই যে মছলা জিৰা গুড়ি ধনিয়া গুড়ি নিমখ সোৱাদ অনুসৰি দিব এইখিনি অকণমান ভাজি এতিয়া পাচলি চব নিদিওঁ এতিয়াই যেহেতু মই আলু আৰু ফুলকবি অলপ বইল কৰিছিলোঁ গতিকে সেইবোৰ পিছত দিম বিন দিলোঁ ফুলকবি দিলোঁ অমিতা দিলোঁ ৰঙালাও দিলোঁ দি এইখিনি ভাজিম 3 মিনিটমান ঢাকোন মাৰি দিম কম জুইত সিজিবলৈ দিম এতিয়া বেঙেনা দি দিওঁ আলু দি দিওঁ ফুলকবি অলপ পিছত দিম অকণমান গৰম পানী দিম এতিয়া
দি গেছৰ ফ্লেমটো বঢ়াই ঢাকোন মাৰি দিম মই প্ৰায় 8 মিনিটমান কম জুইত তেলতে ভাজিলোঁ তেতিয়া আচলতে সোৱাদটো খুব ধুনীয়া হয় প্ৰথমতে যি পানী দি দিয়ে ফেলফেলীয়া হ'ব খাবলৈ একেবাৰে টেষ্ট নাইকিয়া হ'ব ইতিমধ্যে মোৰ হৈ গ'ল ফুলকবি মই দিলোঁ গৰম মছলাখিনি দি দিছোঁ তাৰপাছত অকণমান চেনি দিম ইমান আৰু একদম অকণমান আৰু এয়া গৰু ঘি তাৰপাছত ধনিয়া আপোনালোকে ধনিয়া যদি নাখায় নিদিব ছিজনেল বস্তুৰ কাৰণে দিছোঁ নক'ব যে আকৌ মিক্স ভেজত ধনিয়া দিয়ে নেকি ন ভাল পাওঁ খাওঁ দিছোঁ মই এতিয়া হৈ গ'ল ভাতৰ লগত খাম অফিচ যাম এয়া ভাত বাঢ়ি লৈছোঁ অফিচলৈ যোৱাৰ আগত একদম ধোঁৱা ওলাই থকা আৰু সেই মিক্স ভেজ খাব লাগে আৰু দাইল নাই বনোৱা এয়া এতিয়া খাই লওঁ আজি খাৰ বনাম খাৰ খোৱা সময় গতিকে খাৰটো খাবই লাগে ন কিন্তু আজি খাৰ কল খাৰ নিদিওঁ মই আজি কি দি বনাম একদম পুলি লাইব দেখিছে বাৰী হয় ছিঙি আনিছিলোঁ জলকীয়া কেঁচা জলকীয়া নহৰু আদা একদম অকণমান বেছি নহয় আৰু এয়া হ'ল মচুৰ দাইল আৰু মই ইয়াত কি দিম চ'ডা খাৰ দিম এই খাৰটো মোক শিকাইছিলে মোৰ আমাৰ যোৰহাটৰ কল্পনা ৰেষ্টুৰেণ্টৰ কাষৰ মীৰা আণ্টিয়ে শিকাইছিলে খুব ধুনীয়া বনায় আৰু খুবেই ভাল লাগে খাই কিন্তু পুলি লাই শাক হ'ব লাগিব তেতিয়া বেছি ভাল হয় গতিকে এতিয়া বনাওঁ বলক পানীখিনি গৰম অলপ হ'বলৈ দিলোঁ মচুৰ দাইল এইখিনি তিতাই থৈছিলোঁ মই প্ৰায় 20 মিনিটমান ধুই মানে 4বাৰমান ধুলোঁ ধুই তিতাই থৈছিলোঁ এতিয়া মচুৰ দাইলকেইটা দিম দি ইয়াত এই আদা অকণমান দি দিওঁ নহৰু অকণমান কাটি দি থোৱা দিম জলকীয়া দিম এতিয়া ঢাকোন মাৰি ইয়াক মই অলপ দেৰি সিজিবলৈ দিম দাইলখিনি আধা উতলিলে মানে বইল হ'ল এতিয়া এই শাকখিনি ইয়াতে দি দিম একদম পুলি লাইব অলপ দেৰি সিজিবলৈ দিম নিমখ এতিয়া চ'ডা দেখিছেনে মই একদম অকণমান মই এটা মানুহৰ কাৰণে বনাওঁ যে সেই গতিকে একেবাৰে অকণ বস্তুবোৰ দেখা এতিয়া দিম দি
দেখিছে নহয় ঢাকোন মাৰি দিম এতিয়া তেল মাৰো ৰ'ব তেল একেবাৰে গৰম নহৰু ইয়াত একোৱে নিদিওঁ নহৰু দি তেল মাৰি আৰু অকণমান জ্বলা হ'লে ভাল লাগে জলকীয়া আৰু হালধি চালধিটো দিয়া নহয় আৰু মই নিদিওঁ নহৰুকেইটাই দেখিলেই নহয় ৰঙা পৰিলে এতিয়া আৰু অলপ দেৰি উতলিবলৈ দিম তাৰপিছত দেখুৱাই ইয়াত খাৰ এই যে বনাইছিলোঁ এতিয়া খাই লওঁ ভাতকেইটা এতিয়া খাই লওঁ অফিচ যাবলৈ আছে বাৰী বিল মানে ইমানেই ধুনীয়া কি ক'ম এই খাৰটো আচলতে বহুত বছৰে খোৱা নাই আজি ভয়ে ভয়ে খাইছোঁ আগতে মই তেতিয়া টিউশ্যন কৰোঁ মেহেন্দ্ৰহঁতৰ ঘৰত আচমিনা আৰু ইয়ামিনক পঢ়াওঁ সিহঁতে স্কুল গুচি যায় তেতিয়া শান্তি চিৰিয়েলখন দিয়ে আৰান্তে মোগলাই খানাবোৰ খুব ধুনীয়া বনায় পোলাও বা পাৰাঠা তেনেকুৱাবোৰ ধুনীয়া বনায় মিৰান্তে বনায় আচাৰ অসমীয়া খাৰ চাৰ এইবোৰ খানিকি পিঠা খুব ধুনীয়া বনায় মই অহা আগমুহূৰ্তত আৰু চাহ তাহটো খাওঁৱেই আকৌ স্পেচিয়েল এইবোৰ বনালে দিয়ে তেওঁলোকৰ পৰা বহুত বস্তু শিকিলোঁ আচলতে মই আগৰ ব্লগবোৰত কৈছোঁ মই বিভিন্ন মানুহৰ পৰা বস্তু মানে শিকিলোঁ এইটো খাৰৰ এটা বেলেগ টেষ্ট আছে ইন জেনেৰেলি আমি যিটো খাৰ খাওঁ সেইটো কলখাৰটো সেইটো যথেষ্ট মানে শৰীৰৰ কাৰণে ভালেই এইটো আচলতে আজি বহুত বছৰৰ মূৰত খাইছোঁ বিভিন্ন জুতি মানে ল'ব লাগে নহয় জানো বতৰ আৰু বাৰীত এতিয়া মোৰ বস্তুবোৰ হৈছে গতিকে ইমান কিনা মই নাই জাতিলাও ডাঙৰ হ'লগৈ আচলতে মই যিমানকণ সময় দিব পাৰোঁ সিমানকণ দিওঁ আৰু গাটো যথেষ্ট অসুস্থ এতিয়া আগৰ দৰে নহয় তথাপিতো মনটো ডাঠ কৰি কাম কৰি থাকোঁ আজি এতিয়া ৰাতিপুৱা যথেষ্ট কাম কৰিলোঁ নিজে নিজকে সাহ যোগাই থাকোঁ কিয় নোৱাৰিম সময়তে হতাশ হওঁ সময়তে আকৌ মনোবল বৃদ্ধি হৈ যায় আপোনালোকক এনেকৈ দেখুৱাই থাকোঁ মাজে মাজে বেয়া নাপাব খাব বনায় চবেই খায় মই কৈছোঁ নহয় মই আপোনালোকক আচলতে দেখুৱাওঁ মই কেনেদৰে খাই থাকোঁ মোৰ খানাবোৰ একেবাৰে ক'ৰবাৰ বিদেশৰ খানা নহয় অসমীয়া খানাই এটা যুঁজাৰু মন লৈ থাকে এতিয়া অফিচলৈ যাম
আজি মোৰ পিছবেলা মানে অফিচতে থাকিম অলপ দেৰিলৈকে, একো কাম বিশেষ নাই, তথাপিতো ওলাই গ'লে ভাল লাগে, মনটোকে ভাল লাগে, এই ভাইটিহঁতক লগ পাই ভাল লাগে, লগৰখিনিক লগ পাই ভাল লাগে, সেই ধেমালা ধেমালি কৰিব ভাল লাগে, সময়টো অতিবাহিত হয়। নহ'লেতো আপুনি ঘৰত এনেই কি সোমাই থাকিব ন। আৰু ওলাই গ'লে দুজন মানুহক লগ পাই দুটা কথা শিকা হয় আচলতে। তালৈ বনাই খাব, জনাব, ঠিক আছে। সপোনৰ পথাৰত মাথো আমি হাবাতৰি খাই ঘূৰি ফুৰোঁ। ক'ৰবাত কেতিয়াবা হয়তো এই সপোন বাস্তৱলৈ ৰূপান্তৰিত হ'ব। তাৰ এক ক্ষীণ আশালৈ মাথো অনিশ্চয়তাৰ দুৱাৰদলিত থিয় দিওঁ। আজিলৈ আহোঁ তেন্তে।